নমস্কাৰ আজিৰ ক্ৰীড়াঙ্গন অনুষ্ঠানলৈ মই ভাস্বতীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছো এগৰাকী সফল খেলুৱৈ গঢ়ি তোলাৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সবল হোৱাৰ লগতে মানসিকভাৱে সবল হোৱাটো অতিকৈ প্ৰয়োজনীয় আৰু এগৰাকী খেলুৱৈৰ মানসিক মনোবল কিদৰে বৃদ্ধি কৰিব পাৰি সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিবলৈ আমি ষ্টুডিঅলৈ আজি আমন্ত্ৰণ জনাই আনিছো অসম ক্ৰিকেট সন্থাৰ মানসিক মনোবল বৃদ্ধিৰ প্ৰশিক্ষক ত্ৰিবেণী ভট্টাচাৰ্যক আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ হয় প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছো যে এই যে মানসিক মনোবল বৃদ্ধি আসলতে কি বস্তু কি বুলি কোৱা হয় এই বিষয়টোক সামগ্ৰিকভাৱে আৰু এগৰাকী প্ৰশিক্ষকৰ কাম কি এই ক্ষেত্ৰত হয় দেখা যায় যে এগৰাকী খেলুৱৈ যেতিয়া খেলিবলৈ আগবাঢ়ি আহে বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকে সন্মুখীন হয় কিন্তু এজন খেলুৱৈক সম্পূৰ্ণভাৱে পুৰা কৰিবলৈ হলে তিনিটা পিলাৰ একচুয়ালি দেখা যায় যেনেকে ধৰক তেওঁলোক টেকনিক্যাল সাইডত জানিব লাগিব যে খেলটো খেলে কেনেকৈ প্ৰথম কথা দ্বিতীয়তে হল তেওঁলোকৰ যোনটো ফিজিক্যাল ফিটনেস সেইটো কিমান থাকিব লাগে কেনেকে থাকিব লাগে কি খাদ্য খাব লাগে নালাগে সেই বিষয়টো তেওঁলোকে জ্ঞাত হোৱাটো বহুত দৰকাৰী আৰু তৃতীয়তে মনটো কেনেকৈ তেওঁলোকে স্থিৰ কৰি আগবাঢ়ি ৰাখিব আহিব আৰু তেওঁলোকে মনটো কেনেকে নিজৰ হাতত কৰি কেনেকে মনোযোগ দি তেওঁলোকে খেলত মনোযোগ দি কেনেকেনো আগবাঢ়ি যাব সেই বিষয়টো খুব প্ৰয়োজনীয়তা আৰু সেই বিষয়টোক আসলতে চাবলৈ গলে স্পোর্টস সাইকোলজি বুলি কোৱা যায় স্পোর্টস সাইকোলজিষ্টে বা মেন্টাল স্ট্ৰেংথেনিং কোচে সেই বিষয়টো এড্ৰেছ কৰে আগতে দেখা গৈছিল যে এই বিষয়টোত গুৰুত্ব আছিল যদিও খুব কম গুৰুত্ব দিয়া হৈছিল কিন্তু এতিয়া লাহে লাহে দেখা গৈছে যে লৰাছলি বিলাকক যোনবিলাক খেলুৱৈ তেওঁলোকক মানসিকভাৱে সুস্থ হোৱাটো বহুত প্ৰয়োজনীয়তা তো সেই বিষয়টোক তেওঁলোকক যাতে প্ৰপাৰলি গাইড কৰি আনিব পাৰি তাৰ হেতু ভিত্তি কৰিয়ে মানসিক যোনটো ট্ৰেইনিং মেন্টাল স্কিলছ ট্ৰেইনিং বুলি কোৱা যায় সেই প্ৰশিক্ষণটো দিয়া যায় প্ৰত্যেকজন খেলুৱৈক কেনেকুৱা উপায় অৱলম্বন কৰা উচিত আসলতে ইয়াত উপায়টো কোৱাৰ আগতে মই কম যে এজন খেলুৱৈ কেনেকুৱা ধৰণৰ চ্যালেঞ্জেস বা বাধা সন্মুখীন হয় প্ৰথম কথা হল তেওঁলোকে যেতিয়া সৰুতে খেলিবলৈ আহে খেলটোত দেখা যায় খেলুৱৈবিলাক গাঁৱৰ হয় গাঁৱৰ লৰাছলিবোৰ উঠি আহে খেলিবলৈ তেতিয়া তেওঁলোকে নেজানে যে খেলি মেনে স্পোর্টসটো এটা কেৰিয়াৰ নে কি কেনেকে আগবাঢ়ি যাম তেওঁলোকে নেজানে যেহেতু ঘৰৰ ওচৰৰ মানুহে দেখিলে যে ই দৌৰাত ভাল ই বক্সিংত ভাল ই ক্ৰিকেটত ভাল ভাবিলে যে ই ইয়াতে ওচৰতে খেল ধেমালি এখন কোচ আছে তাতে দি দিও খেলি তেওঁ গম নাপায় যে মই প্ৰফেশনালি এজন প্লেয়াৰ হৈ যাম তো হেবিলাকত জ্ঞাত নহয় পেলাই তেওঁলোক লাহে লাহে খেলিবলৈ আহে যেতিয়া খেলিবলৈ আহে তেতিয়া দেখা যায় যে বিভিন্ন ধৰণৰ সমস্যা সন্মুখীন হয় কেনেকুৱা ধৰণৰ প্ৰথম কথা হল কি তেওঁলোকৰ যোনটো স্টেপ বাই স্টেপ সিলেকশন প্ৰসেস থাকে ধৰক এবাৰ সিলেকশন হৈ পেলাই আৰু ওপৰ লেভেলত পাই পেলাই এখন খেল খেলিলে তাত বিজয় হল ধৰক কিন্তু নেক্সট টাইম আকৌ যেতিয়া খেলিবলৈ গল তাত বিজয় নহলে তো সেই বিজয় যেতিয়া নহলে তেতিয়া তেওঁলোকে কি কৰিব প্ৰথম কথা দ্বিতীয় কথা হৈছে কি এতিয়া বহুত তেওঁলোকে গাঁৱৰ অঞ্চলৰ পৰা খেলটোক তেওঁলোকে ভাল পায় বুলি আহি যায় খেলিবলৈ কিন্তু তেওঁলোকে নাজানে সঠিক ৰাস্তা কি কোনটো ৰাস্তাত যাম কেনেকৈ যাম কি হ'ব কাইলে কি হ'ব নহব কাৰণ এই খেলবিলাকে তেওঁলোকৰ হল পৰিচয় আৰু এটা টাইমত যেতিয়া খেল খেলি পেলাই আহি যায় এটা টাইমত তেওঁলোকে বেলেগ ধৰণৰ চাকৰি সন্মুখীন বা পঢ়া শুনা ক্ষেত্ৰতো অকমান তেওঁলোকৰ কমজোৰি এটা আহি যায় সেই কাৰণে কি হয় তেওঁলোকৰ যোনটো মনোবল যে ইহতি কোনফালে যাব কেনেকে যাব কি কৰিব বা খেলটোতনো কেনেকৈ ভালকে মন দি আগলৈ আহিব সেইখিনি পৰ্যন্তত সেইখিনি পাৰ্টিকুলাৰ এৰিয়াত হেল্প কৰিবলৈ সহায় কৰিবলৈ মেন্টাল স্ট্ৰেংথেনিং কোচৰ প্ৰয়োজন তৃতীয়তে হৈছে খেল ধেমালি কৰোতে আমি দেখা পোৱা যায় যে এজন খেলুৱৈ বিভিন্ন ধৰণৰ দুখ পাব পাৰে বা ক'বাত লাগিব পাৰে কাৰণ ইনজুৰি যোনটো কোৱা যায় ইনজুৰি বহুত ডিফাৰেন্ট টাইপ অফ ইনজুৰিজ হ'ব পাৰে যেনেকে ক'বাত ভৰি ভাঙিলে বা ক'বাত হাত ভাঙিলে বা বিভিন্ন ধৰণৰ ইনজুৰি হ'ব পাৰে তো সেই ফলস্বৰূপত কি হয় তেওঁলোকৰ এটা গ্যাপ এটা আহি যায় য'ত তেওঁলোকে ৰেষ্ট ল'ব লাগে সেই ৰেষ্টটো ভালকে যদি নলয় তেতিয়া ৰিকভাৰীটো ভালকে নহয় ৰিকভাৰী ভালকে নোহোৱাৰ বাবে তেওঁলোকে আকৌ খেলপথাৰত নামি আহিবলৈ পুনৰ যোনটো সাহস বা পুনৰ যোনটো মনোবল সেইখিনি বিচাৰি নাপায় তাৰ কাৰণে কি হয় তেওঁলোকে মন মাৰি পেলাই আকৌ দুই ষ্টেপ আগত আহি যায় কাৰণ আজিৰ দিনত দেখা যায় যে খেল যোনটো স্পোৰ্টছৰ ক্ৰীড়া ক্ষেত্ৰখন বহুত কম্পিটিটিভ হৈ গৈছে আৰু সকলোৱে তেওঁলোকে নিজে নিজে স্কিল
বিচাৰি লয় বিচাৰি পেলাই আহি যায় কিন্তু ট্যালেন্ট স্কিল এটা বস্তু আৰু স্কিলটোক পলিশ কৰি আগবাঢ়ি যোৱাটো এটা বস্তু আৰু সেই পলিশিংখিনি কৰিবলৈ আমি মেণ্টেল ষ্ট্ৰেংথেনিং কোচে আমি তেওঁলোকক সহায় কৰোঁ হয় গ্ৰাম্য অঞ্চলৰ কথা আহিছে গ্ৰামাঞ্চল যেহেতু বেছি আমাৰ ভাৰতবৰ্ষতো বেছি অসমতো বেছি ঠিক তেনেদৰে গ্ৰামাঞ্চলৰ খেলুৱৈও নিশ্চয় বেছি যিসকলৰ মন খেল খেলিবলৈ গতিকে গ্ৰামাঞ্চলৰ খেলসমূহ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আৰু গ্ৰামাঞ্চলৰ পৰা খেলুৱৈ বাছি অনাৰ ক্ষেত্ৰত কেনে ধৰণৰ ভূমিকা ল'ব লাগে হয় ইয়াতে আসলতে দেখা যায় যে ডেফিনেটলি ইয়াতে খেলুৱৈবিলাক সব গাঁৱৰ পৰা আহিছে বা গাঁৱৰ ফালৰ পৰাই তেওঁলোকে বেসিক্যালি আহা যায় এতিয়া ইয়াত কৰ্তব্যখিনি ক'বলৈ গ'লে গাঁৱৰ অঞ্চলৰ যোনবিলাক স্পৰ্টছ ৰিলেটেড মানুহ আছে তেওঁলোকে তাৰ যোনবিলাক ল'ৰা ছোৱালী সেইবিলাকক মোটিভেশন দিয়াটো বহুত বহুত দৰকাৰী বা প্ৰয়োজন আছে কিয় কি তেওঁলোকক মোটিভেশন যেতিয়া দিয়া যায় যে তহঁতি খেল ভালকে কৰ আৰু মোটিভেশনই অকল নহয় কাৰণ মোটিভেশন দিয়াৰ লগে লগে ইহঁতে আহিটো খেলটো খেলিলে তাৰ পিছৰ ৰাস্তাখিনি কোনে দেখাব পিছৰ ৰাস্তাটো যাতে দেখাই প্ৰত্যেক খুজে খুজে যে এইখিনি ভাল হৈছে এইখিনি বেয়া হৈছে এইখিনিত এনেকা কৰিব লাগে নাই এইখিনি বস্তু যাতে খুজে খুজে অকল কেৰিয়াৰ ডেভেলপমেন্ট বা ওভাৰঅল যোনটো ডেভেলপমেন্ট সেইখিনি বস্তু যাতে প্ৰপাৰ তেওঁলোকক গাইড কৰে না ইয়াতে মেণ্টেল ষ্ট্ৰেংথেনিং কোচে কেনেকৈ গাইড কৰিব পাৰিব এটা হৈছে তেওঁলোকক দুটা ধৰণৰ মাছ কাউন্সেলিং আৰু ইণ্ডিভিজুৱেল কাউন্সেলিং দিয়া যায় এখন গাঁৱত গৈ পেলাই এজন মেণ্টেল ষ্ট্ৰেংথেনিং কোচে যদি তেওঁলোকক মোটিভেশন দিয়ে মেণ্টেল ষ্ট্ৰেংথেনিং কোচে মোটিভেশন দিয়া আৰু নৰ্মেল এজন হেয়া মোটিভেশন দিয়া মাজত পাৰ্থক্য এই কাৰণে থাকে কাৰণ মেণ্টেল ষ্ট্ৰেংথেনিং কোচে জানে যে তেওঁ কোত বাধা পাইছে ধৰক কিছুমান বাধা এনেকুৱা থাকে যোনটো তেওঁ কাৰ লগত শেয়াৰ কৰিব নোৱাৰে এতিয়া মেণ্টেল ষ্ট্ৰেংথেনিং কোচে যেতিয়া তেওঁৰ লগত কথা পাতিব খেলুৱৈজনৰ লগত তেতিয়া গম পাব যে আচ্ছা তেওঁ এইটো সমস্যাত ভুগি আছে আৰু সেই সমস্যাটো এনেকৈ সমাধান কৰিব পাৰি এতিয়া গাঁও অঞ্চলৰ যোনবিলাক ব্যক্তিসকল আছে তেওঁলোকে নিজৰ খেলুৱৈবিলাকক মোটিভেট কৰি তেওঁলোকক ৰাস্তা দেখায় আৰু যদি হয় মেণ্টেল ষ্ট্ৰেংথেনিং কোচক মাতি আনি তেওঁলোকক যদি প্ৰপাৰ মোটিভেশন আৰু গাইডেন্স দিবলৈ সুযোগ দিয়ে তেতিয়া তেওঁলোক আগবাঢ়ি আহিবলৈ সাহস পাব আৰু মেণ্টেল ষ্ট্ৰেংথেনিং কোচৰ যোনটো আমি কৰ্তব্য বা দায়িত্ব সেইটো এদিন এৰি মোটিভেশন দি এৰি থৈ যদি গুচি যায় সেইটো দায়িত্ব কেতিয়াও পূৰা নহয় যোনজন খেলুৱৈ লৈছে যোনকেইজন ধৰক 20টাৰ ভিতৰত 10টা খেলুৱৈ লৈছে এই 10জনকে তেওঁক ঘনাই এয়া কৰি পেলাই ৰিপিটেডলি ইণ্টাৰভেনশ্যনছ যোনটো আমি কওঁ সাইকলজিকেল ইণ্টাৰভেনশ্যন সেই ইণ্টাৰভেনশ্যনছ বা তেওঁলোকক ঘনাই কথা পাতি ক'ত কি ভুল হৈছে ক'ত দৰকাৰ লাগে কি দৰকাৰ লাগে তেনেকুৱাকে যাতে প্ৰশিক্ষণ দিয়ে মানসিক প্ৰশিক্ষণ তেতিয়া তেওঁলোক আগবাঢ়ি আহিবলৈ বেছি সুবিধা হয় আৰু তাৰ লগতে যেনেকে টেকনিক্যাল ইস্যুজ কিছুমান যোনে হেড কোচ বা এছিষ্টেণ্ট কোচে এড্ৰেছ কৰে তাৰ লগতে ফিজিক্যাল যোনবিলাক ইস্যুজ সেইবিলাক যেতিয়া এড্ৰেছ কৰে তেতিয়া কমপ্লিটলি তেওঁলোকৰ গোটেই যোনটো চাইকেলে তেওঁলোকক আৱৰি ধৰিছে সেই চাইকেলটো কমপ্লিট হয় আৰু গাঁও অঞ্চলৰ মই এটাই কম যে ল'ৰা ছোৱালীবিলাকৰ প্ৰথমতে দায়িত্ব অভিভাৱকসকল কাৰণ যেতিয়া ল'ৰা এটাই বা ছোৱালী এজনীয়ে ধৰক ক্ৰিকেটে হওক ফুটবলে হওক বক্সিঙে হওক ল'ৰা এটা বা ছোৱালী এজনী যেতিয়া আগবাঢ়ি আহে খেলিবলৈ তেওঁলোকে কয় যে নাই নালাগে কি কৰিবি খেলি পেলাই অভিভাৱকসকলক মই এটা ক'ব বিচাৰো যে কাৰণ তেওঁলোক যেহেতু ঘৰত থাকে ল'ৰা ছোৱালীসকল ঘৰ কি কৰি আছে কি কৰি থকা নে অভিভাৱকসকলে দেখি থাকে তো অভিভাৱকসকলৰ প্ৰথম দায়িত্বটো হৈছে আপুনি যদি আপোনাৰ ল'ৰা ছোৱালীক দেখিছে কি খেলি ভাল পায় বা খেলিব পাৰিছে ভালকে এক খোজ আগত আহি পেলাই যাতে আপোনালোকে সহায় লয় কাৰণ আপোনালোকে যদি এবাৰ মাতটোৰ উলিয়াই যে আমাক সহায় লাগে তেতিয়া অটোমেটিক্যালি বাকিখিনি আহি যায় সো অভিভাৱকসকলক মই এটা ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকৰ সন্তানটো যদি ভাল খেলে সাপোৰ্ট কৰি পেলাই যাতে আগলৈ লৈ আহক কাৰণ আগৰ খেল আৰু এতিয়াৰ খেলৰ মাজত বহুত পাৰ্থক্য আছে বহুতখিনি চেঞ্জেছ আছে এতিয়াও বহুত ফেচিলিটিজ পায় কেৰিয়াৰ অপশনছ আছে পঢ়া শুনাত ভাল নহল বুলি ল'ৰা ছোৱালী যে একো কৰিব নোৱাৰিব হেতু নহয় খেল এটা বহুত ভাল কেৰিয়াৰ অপশন হয় খালি অভিভাৱকসকলে যাতে নিজৰ ল'ৰা ছোৱালীটোক সাপোৰ্ট কৰে হেতু মই ক'ব বিচাৰিম ইয়াত হয় যেহেতু মানসিক মনোবল বৃদ্ধিৰ প্ৰসংগ আহিছে মানসিক মনোবল বৃদ্ধিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত এই কাৰণে প্ৰয়োজনীয়তা থাকে
ছাত্ৰ-ছাত্ৰীসকল বা যিসকল নতুন প্ৰজন্মৰ খেলুৱৈ বেছিভাৱে মানসিক চাপত ভুগে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে হয় এতিয়া মানসিক চাপ বুলি যেতিয়া কওঁ বিভিন্ন ধৰণৰ এতিয়া যেনেকৈ আমি গাটো বেয়া লাগিছে বা পেটটো বিষাইছে বুলি কওঁ তেতিয়া আমাৰ মনত কিনো আহে তেতিয়া আমাৰ মনত আহে যে কিনো খালো নহয় জানো আজিনো কি খালো ইমান যে পেটটো বিষাইছে ঠিক তেনেদৰে আমাৰ যেতিয়া মানসিক চাপ আহে তেতিয়া আমি ভাবিব লাগে কিহৰ কাৰণে মানসিক চাপটো হৈছে খেলুৱৈৰ ক্ষেত্ৰত মানসিক চাপটো আচলতে এই কাৰণে হয় বেয়া পাৰফৰ্মেন্স কাৰণ এজন খেলুৱৈ যেতিয়া ভাল পাৰফৰ্মেন্স দি গৈ থাকে বা অল অফ এ সাডেন বা পটককে যদি বেয়া পাৰফৰ্মেন্স আহি যায় তেতিয়া তেওঁলোকৰ মানসিক চাপ হয় নাম্বাৰ 1 নাম্বাৰ 2 তেওঁলোকৰ কিছুমান ট্ৰানজিশন ষ্টেট আছে যেনেকৈ কিছুমান ধৰক জুনিয়ৰ লেভেলত খেলি আছে ধৰক আণ্ডাৰ 19 এ হওক যিয়ে নহওক সেকশন কিছুমান থাকে আণ্ডাৰ 19ত ভাল খেলি আছে তাৰপিছত সিনিয়ৰত গ'ল সিনিয়ৰ যেতিয়া যায় সিনিয়ৰ আণ্ডাৰ 19ত টপ হ'ব পাৰে কিন্তু সিনিয়ৰ তেওঁ সেই লেভেলটো বনাব পৰা নাই বা জেগাটো বনাব পৰা নাই তেতিয়া তাতো মানসিক চাপ আহে দ্বিতীয় কথা তৃতীয়তে হয় যেতিয়া খেলৰ পৰা ৰিটায়াৰমেন্ট হ'বলে হয় তেতিয়া তেওঁলোকৰ মানসিক চাপ আহে যে ৰিটায়াৰমেন্টৰ পিছত মই কৰিম কি নকৰো তৃতীয়তে চতুৰ্থ নম্বৰটো হ'ল কি আপোনালোকে যেতিয়া দুখ পায় বা কিবা ইনজুৰি হয় তেতিয়া তেওঁলোকৰ মানসিক চাপ আহে এতিয়া মানসিক চাপ বিভিন্ন কাৰণৰ যোনবিলাক এইগিটা মেজৰ কাৰণ দেখা যায় কিন্তু ইয়াৰ ওপৰঞ্চিও পাৰ্সোনেল কিছুমান ডিস্টাৰবেন্সেস থাকিব পাৰে যাৰ কাৰণে তেওঁলোকৰ মানসিক চাপ হয় এতিয়া মানসিক চাপ হোৱাৰ লগে লগে কৰিব কি লাগে এতিয়া উপকাৰ ৰেমেডি হিচাপে আচলতে চাবলৈ গ'লে নিজে কেনেকুৱা ধৰণৰ মানুহৰ লগত কথা বাৰ্তা কৰিছে হেতু বহুত প্ৰয়োজন এতিয়া কোনবাই যেতিয়া ভাল খেলি আছে ডেফিনেটলি তেওঁক গৈ পেলাই সবেই কয় বা তই বহুত ভাল খেলিছ কিন্তু যোনদিনাখন বেয়া খেলিলি তাক কিন্তু সবে ইদাৰ নেমাতিব বা ইদাৰ গৈ পেলাই ক'ব তই দেখোন বেয়া খেলিলি কি খেলিছ আগতকে বেয়া হৈ গৈছ ই বেয়া হৈ গ'ল আগতকে তো কিন্তু কোনো হাৰ্ডলি কোনোবা আহিব যোনে তেওঁৰ কি ভাবিছে কিয়নো বেয়া হৈছে সেই এড্ৰেছিংটো কৰিবলৈ তো মই খেলুৱৈসকলক প্ৰথমবাৰ কৈছো আপোনালোকে খেলুৱৈবিলাকে নিজে নিজৰ ষ্ট্ৰেংথ বা উইকনেস কি হেতু জানাটো বহুত দৰকাৰী ধৰক আৰু মানসিক চাপ যোনটো মই কলো বেয়া খেলিলে তাৰ মানে যোনটো ফেইলিয়াৰ যে ট্ৰাই কৰিলো মই ফেইল কৰিলো নোৱাৰিলো ট্ৰাই কৰিলো মই ফেইল কৰিলো নোৱাৰিলো ফেইলিয়াৰে মানসিক চাপ বহুত বেছি দিয়ে না এতিয়া এই ফেইলিয়াৰটো ওভাৰকাম কৰিব কেনেকৈ ফেইলিয়াৰটো ওভাৰকাম কৰিবলৈ হলে প্ৰথমতে নিজে নিজক চিনি পোৱাটো বহুত দৰকাৰী যেনেকৈ নিজে নিজক কেনেকৈ চিনি পাব ধৰক এখন গেমত সাকসেস হ'ল সাকসেসটোনো কিয় হল তেওঁ জানিব লাগিব এতিয়া সাকসেসটো কিয় হল হেতু যদি তেওঁ ভালকে উলিয়াব নোৱাৰে তেন্তে ফেইলিয়াৰ কেনেকৈ হল হেতু উলিয়াবলৈ অকমান দিগদাৰ তো ফেইলিয়াৰ আৰু সাকসেস দুইটাই তেওঁলোকক বেলেন্সিং কৰি ৰাখে আৰু কেতিয়াবা আমি সাকসেস পাবলৈ হলে ফেইলিয়াৰ হোৱাটো বহুত দৰকাৰী তেতিয়া আমি গম পাওঁ যে আমি কোড ৰেক্টিফাই বা মডিফিকেশনছ কৰিব লাগে বিশেষভাৱে দেখা যায় যে মনোবলৰ ক্ষেত্ৰত যোনবিলাক আচলতে দুটা টাইপ অফ প্লেয়াৰ থাকে এটা হৈছে ভাল খেলে দে ই বহুত ভাল খেলে আৰু কিছুমান আছে উপায় বহুত ভাল খেলে নহয় জানো সো বহুত ভাল খেলাটো আৰু ভাল খেলাটো মাজৰ পাৰ্থক্য কি ভাল খেলাটো হৈছে আজি ভাল কাইলে ভাল আকৌ পৰহিলে ভাল পাৰফৰমেন্স নিদিব পাৰে তাৰমানে কনসিস্টেন্টলি ভাল পাৰফৰমেন্স নিদিব পাৰে কিন্তু বহুত ভাল খেলে মানে গম পাওঁ যে এই প্লেয়াৰটো যদি ফিল্ডত যায় সি কিবা এটা কৰিয়ে আহিব তাৰমানে ডিফাৰেন্সটো ক'ত আহে ডিফাৰেন্সটো আহে মানসিক যোনটো ষ্ট্ৰেংথ মেণ্টেল ষ্ট্ৰেংথৰ ডিফাৰেন্সটো আহে আচ্ছা এনেকুৱা খেলুৱৈ পাইছে নেকি বাৰে বাৰে বিফল হৈছে তাৰ পিছত হঠাৎ মানসিকভাৱে মনোবল বৃদ্ধি কৰাৰ পিছত সফল হৈছে যেহেতু বিফলতাৰ প্ৰসংগ বাৰে বাৰে আহিছে তেনেকুৱা খেলুৱৈ পাইছে নেকি একদম তেনেকুৱা খেলুৱৈ আছে তেনেকুৱা খেলুৱৈ কি হয় যেতিয়া বাৰে বাৰে ফেইলিয়াৰ হৈ পেলাই তেওঁলোকৰ কি হয় এটা কিন্তু মই কম যে যোনটো আজিকালি মেণ্টেল ষ্ট্ৰেংথেনিং কোচ আছে বা এই বিভাগটো যেহেতু আছে তেওঁলোকে যাতে এই বিভাগটোৰ হেল্প লয় কিয় কি কিছুমান বস্তু মেণ্টেল ষ্ট্ৰেংথেনিং কোচে আপুনি এটা যোনটো মেনশন কৰিলে মেণ্টেল ষ্ট্ৰেংথেনিং কোচে ভালকে জানিব এতিয়া ফেইলিয়াৰ যোনটো হয় ধৰক আমি সেইখিনি পিৰিয়ড ফেইল হৈছে তাৰ পিছত আমি আইডেন্টিফাই কৰিব লাগিব ফেইল কিহৰ কাৰণে হৈছে এটা হৈছে কি আমি কিছুমান ডিসঅৰ্ডাৰ থাকে যোনটো নৰ্মেল মানুহে ধৰিব নোৱাৰে ডিসঅৰ্ডাৰ যেনেকৈ ধৰক এতিয়া যেনেকৈ এথলিটত দৌৰা ক্ষেত্ৰত হওক বা ৱেইট লিফটিং ক্ষেত্ৰত হওক এইবিলাক সিংগল যোনবিলাক গেমছ আছে সেইবিলাকৰ ৱেইট ৰিলেটেড কিছুমান ইছ্যুজ আছে ধৰক কিছুমান স্পেচিফিক ৱেইট লাগিব যে এইটো ৱেইটত থাকিলেহে খেলুৱাৰ পাৰ্মিশ্যন হয় বা ইমানখিনি ৱেইট তো এনেকুৱা কিছুমান ডিসঅৰ্ডাৰ হৈ যায় যোনটো
ধৰক ইটিং ডিসঅৰ্ডাৰ বুলি কোৱা যায় ইটিং ডিসঅৰ্ডাৰ কেনেকুৱা হয় ধৰক তেওঁলোকে খাই আছে কিন্তু তেওঁ মনত আছে যে এইটো দেখোন খালে মই শকত হৈ যাম মোৰ খেলিব নোৱাৰিম বা হেয়া কৰিব নোৱাৰিম সেই তেনেকুৱা ইমান ধৰণৰ নানান ধৰণৰ প্ৰশ্ন আহে তো সেই নানান ধৰণৰ প্ৰশ্নবিলাকে তেওঁলোকক আকৌ ষ্ট্ৰেছ দিয়ে মই খাম নেখাওঁ খোৱাৰ লগে লগে আকৌ ষ্ট্ৰেছ নেখালেও ষ্ট্ৰেছ তো তেনেকৈ কিছুমানটো এনেকুৱা আছে নেখাই তেওঁলোকৰ ৱেইট ইমানেই কমি গৈছে আৰু মানসিক ইমানেই চাপ পৰি তেওঁলোকৰ কি হৈছে ৰিজাল্টটো ফেইলিয়াৰ তেওঁলোকে ট্ৰাই কৰি আছে বাৰে বাৰে ট্ৰাই কৰি আছে হোৱা নাই কিন্তু তেওঁলোকে জানিব লাগিব যে হোৱা কিয় নাই সেই ৰিজনটো ভালকে আনিবলৈ হলে এজন সাইকোথেৰাপিষ্ট বা মেণ্টেল ষ্ট্ৰেংথেনিং কোচৰ ওচৰত অহাটো বহুত দৰকাৰী আৰু এনেকুৱা নহয় কি ফেইলিয়াৰ হলে যে নোৱাৰিব আৰু আপুনি যোনটো কৈছে মই নিজৰ অভিজ্ঞতাৰ পৰাই মই কৈছো বাৰু যেহেতু 1-to-1 কাউন্সেলিং বহুতৰ ক্ষেত্ৰত দিয়া যায় সো এনেকুৱা খেলুৱৈ আছে যোনে পঢ়া নাই বহুত দিন ফেইল হৈ মেলি তেওঁলোকক যোনটো প্ৰেক্টিছ সেশন থাকে যেতিয়া অকলখৰীয়াকে গৈ পেলাই প্ৰেক্টিছ কৰে সেই প্ৰেক্টিছত কি কৰিব নকৰিব তেওঁলোকক প্ৰপাৰ এটা চাৰ্ট দিয়া যায় সেই চাৰ্টটো মতে য'ত তেওঁলোকৰ এটা নিয়ম বন্ধা যায় যে এই সময়খিনিত আপোনালোকে কি কথা পাতিব নিজৰ লগত কাৰণ নিজে নিজৰ লগত চাওক এটা কথা আমাক হল যিকোনো খেল আমাক খেলিবলৈ শিকাইছে কিন্তু মনটো কেনেকেনো সাফা কৰিবলৈ বান্ধি ৰাখিম বা সাফানো কেনেকে কৰিম মনটো কাৰণ মনটোতো ইফালৰ পৰা ইফালে ধেৰ কিবা কিবি বস্তু সোমাই যায় আজি খেলিব গ'ল এটাই ক'লে তই দেখোন পাৰা নাই আজি খেলিবলৈ গ'ল এটাই আকৌ বেছি ভাল বুলি কৈ দিলে কি ভাবিলে মইতো বহুত ভাল খেলিব পাৰো উঠি অহা প্ৰজন্মখিনিক কি ক'ব বিচাৰিব এই ক্ষেত্ৰত উঠি অহা প্ৰজন্মক মই এইটো ক'ব বিচাৰিম যে তেওঁলোকে এটা কথা যে বাকি খেলুৱৈ এটা খেলৰ ক্ষেত্ৰত বহুতখিনি এটা এজন যেনেকৈ ওপৰলৈ আহি যায় তিমান ৰেকগনিশ্যন পায় ৰেকগনিশ্যন পোৱাৰ লগে লগে কি হয় বহুতখিনি তেওঁলোকে পপুলাৰিটি পায় পপুলাৰিটি পোৱাৰ লগে লগে কি হয় তেওঁলোকে নিজকো কেতিয়াবা পাহৰি যায় বা মই ইমান পপুলাৰিটি পালো এতিয়া মই বহুতখিনি হৈ গ'ল বুলি ভাবে আৰু তাতে তেওঁলোকৰ গ্ৰোথটো ষ্টপ হৈ যায় উঠি অহা খেলুৱৈখিনি মই এটাই ক'ব বিচাৰো যে তেওঁলোকে নিজে নিজৰ খেলক ইমানেই মন দিয়ক যে বাকি যি আহিব নাহিব তেওঁলোকৰ যাতে মনত একো হেবিলাক নাহে কাৰণ এইটো এটা ধৰক ডিভোশন বুলি কোৱা যায় এইটো এটা ডিভোটেডলি যেতিয়া কাম এটাত সোমাই যায় লাগিলে কাৰণ এটা কাম যেতিয়া ভালকে কৰা যায় ৰিজাল্ট আৰু সাকসেস ডেফিনেটলি পাব উঠি অহা খেলুৱৈবিলাকে যাতে টেকনিক্যালি প্ৰপাৰলি সাউন্ড হৈ নিজে যাতে ফিজিক্যালি ফিট ৰাখি যি দৰকাৰ সেই তৈয়াৰীখিনি কৰি মেলি নিজৰ তৈয়াৰীত যাতে ফোকাস দি মেলি আগবাঢ়ি আহে এতিয়া খেলুৱৈ কিছুমান বহুত গোল্ড মেডেল পাই মেলি এতিয়া এয়া হৈছে বিভিন্ন ধৰণৰ হাইলাইটছত আহিছে সেই খেলুৱৈখিনিক মই এটা কথা ক'ম যিমানে হাইলাইটত আহা সিমানে তোমালোকৰ ৰেছপন্সিবিলিটি বাঢ়ি যায় সেইটো জানিব লাগিব যে এবাৰ হাইলাইট হোৱা মানে আমি লোকৰ প্ৰতি আমাৰ এক্সপেক্টেশ্যনটো বঢ়াই দিছো তাৰমানে আৰু ডাবল প্ৰেক্টিছ কৰিব লাগিব সেই বস্তুখিনি জনাটো বহুত বহুত দৰকাৰী হয় আমি স্পোর্টস সাইকোলজি কথা পাতিলো মানসিক চাপ নিয়ন্ত্ৰণ কিদৰে কৰিব পাৰি গ্ৰামাঞ্চলৰ কথা পাতিলো আপোনাৰ পৰা জানিব বিচাৰিছো যে প্ৰশিক্ষকসকলক কিদৰে তৈয়াৰ কৰা হয় প্ৰশিক্ষণ দিবলৈ প্ৰশিক্ষকসকলকতো নিশ্চয় প্ৰশিক্ষণৰ প্ৰয়োজন তেওঁলোক বা আপোনালোক কিদৰে প্ৰশিক্ষিত হয় আমাক বিলাক মানে কেনেকে প্ৰশিক্ষণ এটাতো আমি এই গোটেই ষ্টাডি আমাৰ কৰা হৈছে আমাক প্ৰশিক্ষণ দিয়া হৈছে আমি ষ্টাডি অলৰেডি কৰিছো বেসিক্যালি মোৰ স্পেশালাইজেশন নিউৰো লিংগুইষ্টিক প্ৰগ্ৰামিংতো আছে আৰু স্পোর্টস সাইকোলজি ওপৰতো আছে মোৰ ৰাইজেন ৰয়েলছৰ আন্ডাৰত মই কৰা আৰু ভেৰি ৰিসেন্টলি ৰাইজেন ৰয়েলছৰো মোৰ এটা এসাইনমেন্ট মই কৰিছো ক্ৰিকেটাৰ্ছ বিলাকৰ লগত আৰু ইয়াতে আমাক প্ৰশিক্ষণ দিয়া যায় যে আমি এজন খেলুৱৈক কথা পাতিলে কেনেকে তেওঁলোকৰ যোনখিনি কথা কোৱা নাই সেইখিনি কথানো আমি কেনেকে উলিয়াব পাৰো সেইটো বহুত ইম্পৰ্টেন্ট কাৰণ এজন নৰ্মেল মানে তেওঁ যি কৈছে মই সেইটো শুনিলো কিন্তু আমি নহয় তেওঁ আজি এটা দুটা ভাগত কাউন্সেলিং দিয়া যায় এটা হৈছে 1-to-1 এটা হৈছে মাস কাউন্সেলিংত কি হয় গোটেইবিলাক একেলগে বহি আমি কাউন্সেলিং দিও যত আমি অবজাৰ্ভ কৰো বডি ল্যাঙ্গুৱেজ যে কোনে কিমান বডি ল্যাঙ্গুৱেজ কেনেকে কি কৰি আছে কেনেকে শুনিছে কেনেকে ইয়া কৰিছে আৰু দ্বিতীয়তে হৈছে আমি মাস কাউন্সেলিং দিছো 1-to-1 কাউন্সেলিং এটা 1-to-1 কাউন্সেলিংত আমি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰো খেল ৰিলেটেড আৰু আমি জোট ডাউন কৰো কিন্তু আমি জানো যে আমাৰ কিছুমান সাইকোমেট্ৰিক টেষ্ট দিয়া থাকে
যোনটো সাইকোমেট্ৰিক টেষ্ট আমি কৰি দিয়াৰ লগে লগে আমি তেওঁলোকৰ বিহেভিয়াৰেল ইস্যুজ কিছুমান গম পাওঁ মোস্ট ইম্পৰ্টেণ্ট বিহেভিয়াৰেল ইস্যু মই ইয়াত ক'ব বিচাৰিছোঁ সেইটো হৈছে নাৰ্চিছিষ্টিক পাৰ্চনেলিটি ডিছঅৰ্ডাৰ বুলি কোৱা যায় যেনেকে যোনটো ফুডৰ ৰিলেটেড এইটো ডিছঅৰ্ডাৰ আছিলে ইটিং ডিছঅৰ্ডাৰ কিছুমান থাকে আৰু তেনেকে নাৰ্চিছিষ্টিক পাৰ্চনেলিটি ডিছঅৰ্ডাৰ কিছুমান থাকে যেনেকে ধৰক এজন খেলুৱৈ ক'ব যে মই বহুত পাৰো বহুত খেলিব জানো কিন্তু তেওঁ আপুনি গৈ পেলাই ফিল্ডত দেখিব তেওঁ পাৰফৰ্মেন্সে নিদিয়ে কিন্তু তেওঁ ভাবি আছে মই বহুত ভাল পাৰফৰ্মেন্স দিওঁ whereas তেওঁ লোকৰ লগত ভাল বিহেভ নকৰে বা তেনেকুৱা কিছুমান কিয় আহি যায় ৰিজনছ আছে নাৰ্চিছিষ্টিক পাৰ্চনেলিটি ডিছঅৰ্ডাৰ কিয় আহে কিয় নাহে যেনেকে এজন খেলুৱৈ বহুত ভাল খেলি পেলাই ধৰক বহুত এপ্ৰিচিয়েশ্যন পালে তাৰ পিছতে এনেকুৱা ধৰণৰ ডিছঅৰ্ডাৰ্ছ কিছুমান দেখা যায় তো সেইবিলাক বস্তু আমি অবজাৰ্ভ কৰি এতিয়া ধৰক 1-to-1 তো কিছুমানে মিছা কথা ক'ব পাৰে মেনিপুলেট কৰিব পাৰে কিন্তু তেওঁ যি কৈছে সেইখিনি মিলিছে না আমি আকৌ ফিল্ডত গৈ পেলাই চাওঁ বা পাৰফৰ্মেন্স এয়া ল এটা যোনে নহয় কেতিয়াবা আমি ফিল্ডত থাকাটো পসিবল নহয় তো আমি কোচৰ লগত ডাইৰেক্টলি কথা পাতো যে তেওঁ পাৰফৰ্মেন্স কি আছে কেনেকুৱা আছে তেওঁ যি ভাবিছে হেতু হৈছে নে নাই আমি ৰিয়েলিটি চেক কৰিব লাগে নহলে কি হয় আমি হে ট্ৰেকটো মিস কৰি দিম এনেকুৱা নহয় কি আমি মাস কাউন্সেলিং আৰু 1-to-1 কাউন্সেলিং দি আমি এৰি দিম কিন্তু হে ৰিয়েলিটি চেকটো কৰাটো বহুত ইম্পৰ্টেন্ট আমি কোচৰ লগত কথা পাতি তেওঁ পাৰফৰ্মেন্স কাৰণ আলটিমেটলি আমাৰ কাউন্সেলিং সেশনে তেওঁলোকক পাৰফৰ্মেন্সত হেল্প কৰিব লাগিব যদি পাৰফৰ্মেন্সত হেল্প নকৰে পাৰফৰ্মেন্সত হেল্প ইন দ্য সেন্স জিকাটো কথা কোৱা নাই জিকা হাৰাই যে কি ধৰণে তেওঁ পাৰফৰ্ম কৰিব কি ধৰণে খেলিব এটা কথা ত্ৰিবেণী এতিয়া খেহতিয়াকৈ আমি দেখিবলৈ পাইছো সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ এনেকুৱা খেলুৱৈ আছে বিশেষভাৱে সফল ব্যক্তি বিশেষভাৱে সক্ষম যিসকল লোক তেওঁলোকক খেলিব পাৰে তেওঁলোকৰ মনোবল কি ধৰণে বৃদ্ধি কৰিব পাৰে যেহেতু আজিকালি সেই সকল ব্যক্তি বিভিন্ন ফিল্ডত আহিছে দেখিবলৈ পোৱা গৈছে কোম্পানীত চাকৰি কৰিছে একোগৰাকী সফল ব্যৱসায়ীও হৈছে খেলৰ ক্ষেত্ৰত মানসিকভাৱে সবল হৈ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তি কি ধৰণে আগবাঢ়িব এতিয়া এটো বিশেষভাৱে সক্ষম বহুত দেখা যায় সুইমিংৰ ক্ষেত্ৰত দেখা যায় বহুত বিলাকে ভাল কৰিছে বা ভলিবলৰ ক্ষেত্ৰত দেখা যায় তেওঁলোকক যেতিয়া মই এটো কম দে আমি এজন স্পৰ্টছ পাৰ্সনালিটি এজন সাইকোথেৰাপিষ্ট বা মেন্টাল ষ্ট্ৰেংথেনিং কোচৰ বা মেইন কোচৰ হাতত অহাৰ আগত তেওঁলোকে কাৰ হাতত থাকে অভিভাৱকৰ হাতত থাকে নহয় জানো সো অভিভাৱক সকলে তেওঁলোকক কি দৰে মাইন্ডটো শেপ কৰিছে হেতু বহুত বহুত দৰকাৰী কাৰণ বহুতখিনি মানসিক শক্তি এনভায়ৰনমেন্টটো নিজৰ মাক দেউতাকক চাই বহুতখিনি বিল কৰে মাক বাপাকে কি কৈছে বা কেনেকে তেওঁলোকক স্পৃহা দিছে সেইখিনি বস্তু আসলতে বহুত বহুত ইম্পৰ্টেন্ট হয় কাৰণে মই কৈছো এতিয়া বিশেষভাৱে অক্ষম ল'ৰা-ছোৱালী বিলাক এতিয়া মাক বাপেকে এয়া কৰি স্কিলটো এয়া কৰি লৈ যেতিয়া আনে কোচৰ যেতিয়া আনে বা আমাৰ ওচৰটো যেতিয়া আহে তেতিয়া আমি তেওঁলোকক চাওঁ যে কি তেওঁলোকক ডিস্টাৰবেন্সেস দি আছে আমি হেতু জানিব লাগিব কাৰণ এটা হৈছে কি কেনেকুৱা ধৰণৰ ডিস্টাৰবেন্সেস চাবলৈ গলে এনেকুৱা হ'ব পাৰে কেতিয়াবা হে ডিস্টাৰবেন্সটো প্ৰেজেন্ট নাথাকিবও পাৰে ধৰক মই এটা এক্সাম্পল দিছো কোনোবাই ভাল পাৰফৰ্ম নকৰিলে আজি আৰু কোচে আহি প্লে কলে তই কি কৰিলি ভালকে পাৰফৰ্ম নকৰিলি এতিয়া সেই মানুহজনে বিশেষভাৱে সক্ষম হোক বা নৰ্মেলি হোক তেওঁ আহি প্লে যদি কয় যে মোক এনেকে বেয়াকে কৈছে মোক আজি সাৰে বেয়া পালে কি হ'ব এতিয়া কিন্তু সাৰে বেয়া পোৱা নাই সাৰে তেওঁক ভাল পায়ে কৈছে কিন্তু তেওঁ সেই বস্তুটো উল্টাকে লৈছে সেই বস্তুটো যে উল্টাকে লৈছে আমি তেওঁলোকক সহায় কৰিব পাৰিম যে এই বস্তুখিনি কেনেকে ভাবিলে তেওঁৰ প্ৰডাক্টিভিটি হয় নহয় জানো সো সেইখিনিত আমি সহায় কৰো আৰু বিশেষভাৱে সক্ষম তেওঁলোকে চাব হা মই এটা কথা জিকা হাৰাটো এটা বেলেগ লেভেলত হয় বিশেষভাৱে সক্ষম ল'ৰা-ছোৱালী যোন বিলাকে এতিয়াও আহি পেলাই এই স্পৰ্টছ ফিল্ডটোত লৈছে মই তেওঁলোকক কম আপোনালোকে এই স্পৰ্টছ ফিল্ডটো লোৱাৰ বাবে এজন সাকসেসফুল বুলি মই ভাবুই কাৰণ এই এনেকে এইটো মানসিকতা আনাটোৱে এটা বহুত কঠিন ডিসিশন সিদ্ধান্ত যে মই খেলিম আৰু আগুৱাই যাম এই সিদ্ধান্তটো লোৱাটোৱে এটা বহুত সাহসী সিদ্ধান্ত বুলি মই ভাবো আৰু তাতে সেই সাহসী সিদ্ধান্তটো যেতিয়া প্ৰত্যেকটো খুজতে নিজে নিজকে আন্ডাৰস্ট্যান্ড কৰি যেতিয়া লব তেতিয়া নিশ্চয় আগবাঢ়ি যাব যিকোনো ফেইলিয়াৰ যেতিয়া আগত দেখে দুই ষ্টেপ আমি পিছত আহিব পাৰো কিবা কাৰণত মই বিশেষভাৱে সক্ষম লোকক যোনে এতিয়া ষ্ট্ৰাগল কৰি আছে আগবাঢ়ি আহিবলৈ মই তেওঁলোকৰ বাবে এই মেছেজটো কৈছো যি সকলে ভাবিছে যে মই আজি পৰা নাই বা নোৱাৰিম দুই ষ্টেপ পিছত আহিব কিন্তু এৰি নিদিব
হয় আমাৰ সময় শেষ হৈ আহিছে আমি শেষলৈ আহিছো আপোনাক সুধিব বিচাৰিছো যে মহিলাসকল কি ধৰণে আগবাঢ়ি আহিব লাগে যুৱতীসকল আমাৰ ছাত্ৰীসকল কি ধৰণে আগবাঢ়ি আহিব লাগে সমুকৈ মহিলা আৰু ছাত্ৰীসকল বেসিক্যালি মই যেহেতু ক্ৰিকেটৰ লগত জড়িত মই এটো মেসেজ ক্ৰিকেট যোনবিলাকে খেলি আছে মহিলা অকল ক্ৰিকেট বুলি নহয় দেই বক্সিং ক'ব বিচাৰিম ওয়েট লিফটিং ক'ব বিচাৰিম যদি ভাল পাইছা গেমটোক যদি স্পৰ্টছটোক যদি ভাল পাইছা আহি যোৱা বেছি না ভাবিবা যদি ভাল পাইছা কিবা এটা বস্তু কোচৰ হেল্প লোৱা টেকনিক্যাল হেয়াৰ হেল্প লোৱা আহি পেলাই তোমালোকে একদম পুৰা ভালকে খেলাৰ পিছত লাহে লাহে যেতিয়া আগবাঢ়িবা তোমালোকৰ পৃথিৱীখন বহুত ভাল এতিয়া বহুত ধৰণৰ চেঞ্জেস আৰু মনিটাৰী বেনিফিটটো আছে ফাইনান্সিয়াল বেনিফিটটো আছে তোমালোকে যাতে একো নাভাবা আৰু আগুৱাই যাতে আহি যোৱা হয় আমি অনুষ্ঠান সামৰিব লাগিব আপোনাক অশেষ ধন্যবাদ জনাইছো আপোনাৰ সময় দিয়াৰ বাবে হয় প্ৰিয় দৰ্শক আজিৰ অনুষ্ঠানত আমি এগৰাকী খেলুৱৈৰ মানসিক মনোবল কি ধৰণে বৃদ্ধি কৰি ৰাখিব পাৰি সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিলো আগলৈ আপোনালোকক এনে ধৰণৰ অনুষ্ঠান আগবঢ়াই যাম আজিলৈ মই ভাস্বতীয়ে বিদায় লৈছো নমস্কাৰ